নমস্কাৰ সকলোকে মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো যোৱাকালিৰে ভিডিঅ' আছিল। এইখিনিত মই যোৱাকালি মানে যিহেতু আজি ৰক্ষাবন্ধন, যোৱাকালি মই মানে যি মানে বস্তু লাগে আনিব গৈছিলোঁ, ইহঁত দুটাক মানে ঘৰত থৈ গৈছোঁ, নহ'লে বহুত দিগদাৰ কৰে। মানে জল্দি জল্দি গৈছোঁ আৰু যিমান পাৰোঁ সোনকালে জানো আহিব চেষ্টা কৰোঁ। নিশ্চয় মিঠাইৰ দোকানত সোমালোঁ, প্ৰথমতে যাই কিনে ল'লোঁ মিঠাই, চকলেট ল'লোঁ আৰু সেনেকৈ দুগু যিহেতু গিফ্ট দিব লাগিব তাইক, যিহেতু বাহিৰত থাকোঁ, নিয়ম নীতিখিনি মানে দেখা পাওঁ ন সকলোৰে, সেইকাৰণে কৰোঁ। আমাৰ অসমত ইমান নাই, হ'লেও মই বাহিৰত যিহেতু আছোঁ আৰু যিহেতু আমি নাপালোঁ এইবিলাক নিয়ম, ইহঁতৰ ক্ষেত্ৰত মানে মই ট্ৰাই কৰিছোঁ কৰিব কাৰণে, যাতে ইহঁতে দুয়োটাই এইখিনি সম্বন্ধখিনি ভালে ৰাখক বুলি। মই প্ৰত্যেকবাৰে মানে তাই জন্ম হোৱাৰ পৰা এই নিয়মটো পালি আহিছোঁ। এবাৰ এনেকৈ দেখিছেনে মিঠাই ইয়াতে ইমান ধুনীয়াকৈ মানে ধুনীয়া পৰিৱেশ আৰু বাহিৰৰ দেখিছেনে কি ধুনীয়া ৰাখীৰ দোকান, একদম মিঠাইৰ দোকান ডেক'ৰেশ্যন কৰি থৈছে। তাৰপৰা ল'লোঁ, লৈ কিনে আকৌ আহিলোঁ চব্জি বজাৰ, আৰু পাকঘৰত জানে দেখোন চব্জি মানে লাগিয়ে থাকে, আৰু যিহেতু মাছ মাংস খোৱা নাই এই মাহটোত, চব্জি বেছি প্ৰয়োজন হৈ আছে। তাৰপৰা আহি কিনে আকৌ পনীৰ কিনিব আহিলোঁ। ইহঁত দুটা পনীৰ মানে লাগিয়ে থাকে, মানে পনীৰ বিচাৰে ভাত খাওঁতে। পনীৰ আনি লৈ কিনে আকৌ আগৰ ফালে গ'লোঁ, তাৰপৰা ৰাখি কিনিলোঁ দুডালমান। তাৰ ভাবিলোঁ কাষৰ ঘৰমান আছে ল'ৰাকেইটা, সিহঁতৰ ভনীয়েক নাই, ভাবিছোঁ দিছা হাত নাই মানে পিন্ধাম। তাৰপৰা আনাৰস বহুত দিন খোৱা নাই, আনাৰস ল'লোঁ অলপমান। তাৰপৰা ফুল ল'লোঁ গাড়ীখন ডেক'ৰেট কৰিবৰ কাৰণে, ছাতিও ল'লোঁ, মাটিৰ ছাতি, যিহেতু ভগৱানৰ ছাতিটো নিদিওঁ আৰু এক্সট্ৰা কৰি। তাৰপৰা পানী পুৰি লৈ কিনে ঘৰত গুচি আহিলোঁ আৰু জলদি আহিছোঁ। আহি দেখোঁ পাই তাই মানে অলপমান কান্দি আছে, দিগদাৰ কৰি আছে, আৰু মা নাই যে। তাৰপৰা এই পানী পুৰি দেখা পাই কান্দা চান্দা বন্ধ হৈ গ'ল দুয়োটাই পানী খোৱাত ব্যস্ত। তাৰপৰা আজি ৰাতিপুৱা দুগু ক'লে মামী আজি মই মানে গোটেইখিনি কৰিম, ডেক'ৰেশ্যন দিয়া চব মানে মই কৰিম, মোক সি একো কৰিব দিয়া নাই। তাই যিহেতু সিমান নাজানে বান্ধিব, সিমান ভালকৈ জানা হোৱা নাই বাৰু, অলপ ডাঙৰ হ'লে জানা হ'ব। হ'লেও মই নিয়মটো কৰাইছোঁ, পিছত মই বান্ধি দিছোঁ বাৰু। তাই হ'লেও চেষ্টা কৰিছে বাৰু, নকৰা নহয়। তাই কৈ আছে মম দাদা মুঝে নেহি আতা হে। সি আৰু হাঁহি আছে মোৰ ফালে চাই কিনে। মই কৈছোঁ একো নহয় দিয়া, মই দিম পিছত হেৰি কৰি, আগতে দি দিয়াচোন কি কৰে। তাই তাৰমানে বহুত ফূৰ্তি আৰু মানে ৰক্ষাবন্ধন, হেপী ৰক্ষাবন্ধন দাদা। তাই মানে বহুত ভাল পাইছে একদম, মানে ৰাতিপুৱাই গা চা ধুই কাপোৰ চাপোৰ পিন্ধি দিয়ে একদম। এনেই ফুটা নলাই, অলপমান লিপষ্টিক অকণমান লগাই দিছোঁ অলপ ভাল লগা বুলি। কিবাকৈ আছে আৰু ফটোকেইটা উঠাল হয়, তাৰপৰা মানে মুচি পেলাইছে, ফটা ছাইড কৰি মানে পেলাই দিছে। এয়া দাদাকক ফটা দিছে, মই কৈ আছোঁ কেনেকৈ কি কৰিব লাগে, মিঠাই খুৱাই দিয়া, ফটা দিয়া, পিন্ধাই দিয়া। তাই ধুনীয়াকৈ একদম কৈ হেৰি লাহে লাহে মানে কৈ চাইছে, হাঁহি গৈছে, কৈ আছে তাক ক'লোঁ মই খুৱাব, সি খোৱা নাই কাৰণে তাই খাই পেলাইছে দেখিছেনে। হাঁহিও উঠিছে নহয় ইহঁত দুটাৰ মানে যি কাৰবাৰ, মানে মই কেতিয়াবা হাঁহি থাকোঁ মানে একদম। তাই বেচাৰি জানে হ'লেও বুজি পায়। তাৰপৰা ই কৈ আছে মাম্মা মুঝে পেহেনে আছে নেহি পেহেনা দিয়া। মই ক'লোঁ মই দিম দিয়া। তাৰপৰা মোবাইল থ'লেহে পাৰিম আৰু পিন্ধাই দিবৰ কাৰণে, ভিডিঅ'টো যিহেতু বনাই আছোঁ, অলপ টাইম ৰখিব দিলোঁ তাক সেনেকৈ। তাৰপৰা তাক কৈছোঁ তুমিও এডাল তাইক পিন্ধাই দিয়া, দুইডাল পিন্ধালে ভাল হ'ব। তাৰপৰা এই চকলেটটো মই দিলোঁ, এইটো দিয়া তাই ভাল পাব। তাই একদম মানে খুজ হৈ গৈছে আৰু চকলেটটো মানে, যিহেতু দাদাকে দিব মই জানো তাৰমানে এই চকলেটটোত সুদা ডেইৰী মিল্ক হ'লেও নহ'ব, জেম খাই ভাল পায়, আৰু কিবা খাই থাকে ন মিক্স সেনেকৈ এনেকুৱা। মানে সি মোক কৈছে মামী কি ট্ৰফি আনিছা, তাৰমানে তাৰ মতে আৰু অলপ ভাল লাগে আৰু নাওমনি ভাবিছে সি সৰু ট্ৰফি আনিছে নেকি। তাৰপৰা দেখা পাই ফূৰ্তি, মই চাচোন চা কি আনিছোঁ। তাৰমানে সি বহুত ভাল পাইছে আৰু মানে মামী তাৰমানে ইমানখিনি তাৰ কাৰণে মানে কৰিছে, আনি দিছে যে। তাইও বেচাৰি ইমান ধুনীয়াকৈ হাত চাত পাতি দিছে নহয়, তাই তাৰমানে দেখাই আছে দাদা মুঝে পেহনাও সেনেকৈ মানে তাই কৈ আছিল। সেইকাৰণে যিহেতু আনিছোঁ 4-5ডাল ৰাখিলে পিন্ধাই দিয়া, একো নহয় দিয়া পিন্ধাই দিয়া। তাৰপৰা সি কৈ আছে নহয় ছোৱালীহে, মানে ভণ্টিয়ে পিন্ধাই দিয়ে, ভণ্টিক পিন্ধাব নালাগে নহয়। সিও কিবা কানি সেনেকৈ কৈ আছে, চকলেটটো দিয়া একদম মৰমতে একদম চুমা খাই একদম। ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, বাই বাই।